ঋতাবনী আই ধন্যে পুণ্যে ঋতাবনী শিরসে নেহি মোর ভাষা জননী প্রকৃতি পরখে ৰখে অমল কামৰ। সাংস্কৃতিক জীৱনত 8 জুলাই তাৰিখটো এটি অতিকৈ গুৰুত্বপূৰ্ণ দিন। আমাৰ জাগি অঞ্চলৰ সুসন্তান অসম সন্তান ভাষা শ্বহীদ সূৰ্য বৰাদেৱৰ সেইদিনা মৃত্যু তিথি। আৰু অসমে জানে, আমি জানো যে অসমে বছৰে বছৰে তেওঁ সেই 8 জুলাই তাৰিখটো স্মৰণ কৰি আহিছে। অসম সাহিত্য সভাই এই বছৰৰ পোনপ্ৰথমবাৰৰ বাবে ভাষা শ্বহীদগৰাকীক সন্মানাৰ্থে এটা দ্বিবাৰ্ষিক বঁটা প্ৰদানৰ দিহা কৰিছে। আমি অসম সাহিত্য সভাৰ সেই পদক্ষেপক আমি আদৰণি জনাইছোঁ অঞ্চলবাসী ৰাইজ হিচাপে। আৰু এই বাগজাপৰ যি শ্বহীদ সূৰ্য বৰা মাধ্যমিক বিদ্যালয় আছে, এই বিদ্যালয় প্ৰাংগণত অহা সোমবাৰলৈ অৰ্থাৎ 8 জুলাই তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰে তেখেতৰ মৃত্যু দিৱসটি পালন কৰাৰ দিহা কৰা হৈছে। আৰু অঞ্চলটোৰ সকলো ধৰ্মপ্ৰাণ ৰাইজ, মহিলা, জীয়ৰী বোৱাৰীসকলে ওলাই আহিছে। জাগি অঞ্চলৰ জীয়ৰী বোৱাৰীসকল ওলাই আহিছে যে আমি 200তকৈ অধিক আমাৰ জীয়ৰী বোৱাৰীয়ে সেইদিনাখন অসম সাহিত্য সভাৰ যি প্ৰতিনিধিবৰ্গ আছে মুকলি সভাত তেওঁলোকে চিৰচেনেহী ভাষা জননী সেই গীতটো পৰিৱেশন কৰিব। অঞ্চলটোত এটা উখল মাখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু উল্লেখযোগ্য কথা হৈছে, এটি ভাল লগা কথা হৈছে যে 8 জুলাই তাৰিখে সেইদিনাখন আমাৰ অসমৰ অতি জনপ্ৰিয় মন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী, কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাদেৱে শ্বহীদ সূৰ্য বৰাদেৱৰ যি আবক্ষ মূৰ্তি তেখেতে আধাৰশিলা স্থাপন কৰিব। গতিকে মন্ত্ৰী মহোদয়ক আদৰাৰো ব্যৱস্থা কৰা হৈছে আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা। আমি বাগজাপ তথা জাগি ভকতগাঁও জাগি অঞ্চলৰ ৰাইজক আমি তথা সমগ্ৰ মৰিগাঁওবাসীৰ ৰাইজক আমি এই মঞ্চৰ পৰা, এই বিদ্যালয়ৰ মঞ্চৰ পৰা আমি আহ্বান জনাইছোঁ যাতে সকলোৱে দলে বলে যোগদান কৰি এই যি কাৰ্যসূচী, ভাষা শ্বহীদগৰাকীৰ যি ত্যাগ আৰু তেখেতৰ যি কৰ্মৰাজি আছিলে, তেওঁ একেধাৰে সাহিত্যিক, কবি, গীতিকাৰ, সুৰকাৰ আছিলে। তেখেতৰ যি আদৰ্শক নতুন প্ৰজন্মৰ মাজত যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ, প্ৰসাৰ কৰিব পাৰোঁ, আমি অসমৰ জনজীৱনক যাতে আমি এটা নতুন বাটৰ সূচনা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে একেলগে আহক, এই মঞ্চত আমি একেলগে উদ্বুদ্ধ হৈ উপবিষ্ট হৈ আমি তেখেতৰ এই